নমস্কাৰ বন্ধুসকল, নতুন ব্লগ ভিডিঅ' এটা স্বাগতম জনাইছোঁ। আৰু এইফালে দেখিছেনে ৰাতিপুৱাৰ পৰা পূৰা বৰষুণ দি আছে আৰু এইফালে ধান ৰুই হ'ল আৰু এইফালে মানে খালীকৈ আছে, কাৰণ বহুত দিন মানে বৰষুণ দিয়া নাছিলে। গতিকে এইকেইদিন বৰষুণ দিছে আৰু পূৰা মানে মানুহে পূৰা খেতিত লাগি গৈছে, ৰোৱা মেলা কৰিছে। কাৰণ বহুত দিন এই গোটেই জুলাই মাহটো মানে বৰষুণ নিদিয়া হৈছিল আমাৰ ইয়াত। গতিকে বহুত মাটি তেনেকৈ থাকি গৈছিলে, এতিয়া বৰষুণ দিছে কাৰণে পূৰা ৰুইছে। আৰু এতিয়া প্ৰায় 10টা বাজিলে আৰু মই এতিয়া গাড়ীলৈ ওলাই যাওঁ। আৰু আজি অৰুণাচলৰ ভাড়া একটা আছে, আৰু যদি বৰষুণ দিয়ে তেনেহ'লে সেই ভাড়াটো মই লৈ যাব পাৰিম, যদি বৰষুণ দিয়ে ভাড়াটো লৈ যাব নোৱাৰিম। গতিকে এইফালে চাওক পূৰা পানী, আৰু এইফালে মানুহে হাল বাই আছে, ৰোৱনীয়ে মাটি ৰুই আছে। গতিকে এতিয়া যাওঁ মই গাড়ী লৈ চেণ্টাৰলৈ ওলাই, আৰু যদি বৰষুণটো ৰখে তেনেহ'লে ভাড়াটো মই যাম। বন্ধুসকল, যিহেতু আমাৰ ঘৰলৈ যোৱা ৰাস্তাটো বোকা মানে বৰষুণ দি পূৰা বোকা হৈ গৈছে, সেয়েহে মই গাড়ীখন আমাৰ গাঁৱৰ মানুহ এঘৰতে থওঁ, মানে ৰাতি ইয়াতে থওঁ। আৰু এতিয়া ওলাই যাম, আৰু এইফালে চাব পাৰে আপোনালোকে আমাৰ ঘৰলৈ এইফালে যায় আৰু পূৰা ৰাস্তাটো বোকা। গতিকে গাড়ীখন মই ইয়াতে থওঁ, আৰু এতিয়া গাড়ী লৈ যাম। এইফালে গাড়ী ষ্টাৰ্ট দিয়াৰ আগতে মই চকাত পানী মাৰি লওঁ। পানী মাৰি লোৱাটো ভাল, 4টা চকাত পানী মাৰি লওঁ। বন্ধুসকল, ভগৱানৰ নাম লৈ ওলাইছোঁ আৰু মই এইফালে দেখিছেনে কেনেকুৱা বোকা গোটেই ৰাস্তা। এইফালে খুব শ্লিপ কৰে গাড়ী, আৰু ৰাস্তা চাওক আপোনালোকে, এইটো আমাৰ ঘৰৰ পৰা ওলাই যোৱা ৰাস্তা। আৰু এইফালে পূৰা মানে বোকা, বৰষুণ দিলে ৰাস্তাটো মানে অৱস্থা বেয়া হৈ যায়। গতিকে মানে গাড়ীখন ঘৰলৈ নিব নোৱাৰোঁ মই, সেইটো কাৰণে মানে গাঁৱৰ মানুহ এঘৰ তাতে মই থওঁ। আৰু এতিয়া ওলাই গৈ আছোঁ। ৰাস্তাটো চাওক কিমান ঠেক আমাৰ ৰাস্তা, এয়া চাওক। আৰু মোৰ ইণ্ডিকেটাৰটো নজ্বলা হৈছে, মানে হেৰি ফিউজ গৈছে, ফিউজটো চেঞ্জ কৰিব লাগিব। মই ফিউজটো ৰাখি থওঁ, এতিয়াও মোৰ আছে। মই এতিয়া ষ্টেণ্ডত গৈ পিনি মই ফিউজটো চেঞ্জ কৰিলে ইণ্ডিকেটাৰটো কাম কৰিব। গতিকে আমাৰ শিৱ মন্দিৰ ভাগ জয় ভোলে বাবা। আৰু এইফালে চাব পাৰে বন্ধুসকল, আমাৰ ষ্টেণ্ডত গাড়ী আজি দেখিছেনে, পূৰা গাড়ী লাগি গৈছে। আৰু বৰষুণ দি আছে, হ'লেও মানে ইমান বৰষুণ দিলে ইমান ভাড়া নোলায়, কিন্তু হ'লেও গাড়ী দেখিছেনে পূৰা লাইন লাগি আছে। আৰু এইফালে সম্ভৱ চিমেণ্ট খালী হৈ আছে। আৰু মই ষ্টেণ্ড পালোহি, আৰু ইণ্ডিকেটাৰটো এই ষ্টাৰ্ট দি থ'লে ইণ্ডিকেটাৰটো কাম কৰে দেখিছেনে, আৰু ষ্টাৰ্টটো অফ কৰিলে কাম নকৰে ইণ্ডিকেটাৰটো। আৰু এতিয়া চাওঁ ক'ত কেনেকুৱা ভাড়া পাওঁ, যাম। এয়া বন্ধুসকল, ফেঞ্চিং পোষ্ট লোড হৈ গ'ল 20টা, মানে 40টা লৈ যাব লাগে অৰুণাচললৈ। এতিয়া 20টা লৈ গৈছোঁ, 2 টিপ মাৰিম, 20টা 40টা। তাৰপিছত এইফালে কিমান বনাই থৈছে ফেঞ্চিং পোষ্ট চাওক আপোনালোকে। আৰু এইফালে মানে ইটা বনাই কিবাকিবি ধেৰ আছে, এইফালে দৰ্জা চৌকাঠ আছে, বহুত কিবাকিবি আছে। এতিয়া যাম অৰুণাচল, আৰু মোৰ লগত আছে এজন দাদা, আমাৰ চিকুকাই। এতিয়া আমি দুজনে গৈ আছোঁ অৰুণাচল। এতিয়া পেলা 1.5 ঘণ্টা 2 ঘণ্টামান লাগিব, তাৰপিছত আকৌ আহি আকৌ এক ট্ৰিপ লৈ যাব লাগিব। আপোনালোকক দেখিছেনে, আমি অৰুণাচল গৈ আছোঁ, আৰু এইফালে ৰিভাৰ ক্ৰচিং পাইছোঁ দেখিছেনে। এইফালে কিমান পানী আছে, একদম পানীৰ মাজত পূৰা পানীৰ মাজত সোমোৱাই দিলোঁ। আৰু ইয়াৰ পৰা 1 নম্বৰত লৈ যাব লাগিব। দেখিছেনে পানী কেনেকৈ কৰি আছে, আৰু এইফালে পাহাৰ মানে আপত উঠিবলগীয়া হৈছে। চব এই কি বাগান লগাব ন? অঁ, আপোনালোকৰ পৰা গৈ আছোঁ। আৰু এই অৰুণাচলৰ ৰাস্তা এনেকুৱাই, মানে আগত ভাল আছে, এইকণ মানে অলপ এনেকুৱা টাইপৰ শিলগুটি। আৰু এইফালে হাবি কাটি মানে বাগান লগাব, বা এইফালে চব এই মজা জেগা।
আজি ওপৰলৈ নাযাওঁ, এই ওচৰতে হ'ব আমাৰ হাবি কাটি মানে এইফালে চব চাহ বাগান লগাব। মানুহসকল পোষ্টকুটা ইয়াতে খালী হ'ব। চব মানে বেছি ভিতৰত আমি যোৱা নাই অৰুণাচলৰ, ওচৰতে আছোঁ আৰু ইয়াতে পোষ্টকুটা খালী হ'ব। গতিকে আমাৰ চিকুদাই চিমেণ্ট দুবেগ আছিলে, চিমেণ্ট দুবেগ ওপৰত থ'ব গৈছে আৰু মই ইয়াত আছোঁ। এতিয়া পোষ্টকুটা ইয়াতে নামিব, দেখুৱাই থাকিম। আমাৰ কাম এনেকুৱাই বন্ধুসকল। আৰু এইফালে চাবা, এইফালে চব হাবি হাবি আৰু এইখন বৰ্ড চাব পাৰে আপোনালোকে। ৱাও, মজা ভিউ বন্ধুসকল। অৰুণাচল আহিলোঁ, এতিয়া তাত চেকিং হৈ আছে, আমি ওলাই যাব নোৱাৰিলোঁ। পুলিচে চাই আছে আৰু মানে তাত পূৰা চেকিং হৈ আছে। অৰুণাচলত সোমালোঁ, এতিয়া তাত চেকিং হৈ আছে, এতিয়া ওলাই যাব নোৱাৰা হ'লোঁ। এতিয়া মালটো খালী কৰিলোঁ আৰু তাত চেকিং কৰি আছে অৰুণাচল পুলিচে। এতিয়া অলপ টাইম ৰখিব লাগিব, মানে পাছ চাছ বহুত কিবা কিবি বিচাৰে সিহঁতি। আৰু এইফালে আমি চাংঘৰত বহি আছোঁ, এই আদি মানুহৰ ঘৰ তাতে। আৰু কিমান টাইম চেকিং চলি থাকে, কিমান টাইম চেকিং চলিব এতিয়ালৈকে গম পোৱা নাই। যিমান টাইম চেকিং থাকিব তেতিয়ালৈকে আমি ইয়াতে থাকিব লাগিব। আজি গ'ল আৰু ভাড়া চাড়া। আৰু এইফালে এওঁলোকৰ চাংঘৰ, ধুনীয়া জেগা। এইফালে দেখিছেনে, চাংঘৰত উঠি আছোঁ আৰু এইফালে চাওক আদিসকলৰ চাংঘৰ। তললৈ গৈ আছোঁ আৰু এওঁলোকৰ ঘৰ চাওক, কি ধুনীয়া ঘৰ, মানে বাঁহৰে ঘৰ হয়, পূৰা মজা ঘৰ অৰুণাচলৰ পাহাৰৰ মাজত। আৰু এই তাতে চেকিং চলি আছে, অৰুণাচল পুলিচে চেকিং কৰি আছে। আৰু এইফালে চাওক, আৰু এইফালে আছে মেমৰি এভাগ, এইফালে মেমৰি এভাগ আছে, কি ধুনীয়াকৈ সজাই থৈছে চাওক। এইফালে আদি মানুহৰ ঘৰ, নাইচ, মজা লাগিছে ঘৰ চাই আৰু ইয়াত থাকি ভাল লাগিছে। খালি আজি দিনটোৰ কাৰণে ফচিলোঁ আৰু যদি দিনটো নাযায়, যদি চেকিং আজি দিনটো চলি থাকে তেনেহ'লে আজি যাব নোৱাৰোঁ। কাৰণ এনেই 2-3 হাজাৰ টকা অৰুণাচল পুলিচে লৈ ল'ব, ভাড়া মাৰি পাওঁ কেইটকা আমি। গতিকে এইফালে চিকুকাই আমাৰ বিয়েৰ খাই আছে, মজা বন্ধুসকল। প্ৰায় 1-1.5 ঘণ্টামান বহিলোঁ, এতিয়াও চেকিং আছে, মানে তাত এতিয়াও চেকিং চলি আছে, মানে পুলিচ এতিয়ালৈকেও যোৱা নাই, মানে তাতে আছেগৈ। আৰু এইফালে বতৰটো চব পূৰা ক'লা কৰি আহিছে, মানে পূৰা বৰষুণ দিব। আৰু এইফালে বন্ধু এজন আছে, তেওঁ মুখেৰে কথা ক'ব নোৱাৰে, খানা খালিয়া তেওঁ মানে কথা ক'ব নোৱাৰে। আৰু এইফালে আমি বহি আছোঁ, কিমান টাইম বহিব লাগিব ঠিক নাই। আজিতো গ'ল আৰু ভাড়া চাড়া। বন্ধু গ'ল, এইকণতে চেকিং চলি আছিলে, এতিয়া পুলিচবোৰ এইফালে গৈছে, মানে ভিতৰলৈ গৈছে। আৰু গাড়ী মই ইয়াতে ৰখাই থৈছিলোঁ। আৰু এতিয়া যাওঁ বন্ধুসকল, পুলিচ গ'ল, এতিয়া আমি যাওঁ। উঠক চিকুকাই, এৰি দিয়ক আপুনি, এৰি দিয়ক। কেনেকুৱা লাগিলে চিকুকাই বহি? ভোক লাগিছে নাই? গ'ল, এতিয়া ওলাই গৈ আছোঁ, মানে পূৰা ভোক লাগিছে, ভাত খাম। বহুত মানে 3 ঘণ্টামান ৱেইট কৰিবলগীয়া হৈছে, 3 ঘণ্টা ৰখিছোঁ আমি, 3 ঘণ্টা ৰখিছোঁ। আৰু এতিয়া ওলাই গৈ আছোঁ, আকৌ আৰু একটি পাৰিব আছে, আৰু 20টা ফেঞ্চিং পোষ্ট আছে, আৰু এবাৰ আহিব লাগিব। বন্ধুসকল, এয়া গাড়ী পানীত ভৰাই দিলোঁ, পূৰা গাড়ী ধুই আছোঁ। আৰু এইফালে চাওক কি মজা জেগা, অ' মাই গড, মজা জেগা। আৰু এইফালে গাড়ীখন অলপ ধুই লৈছোঁ, যিহেতু পূৰা বোকা লাগিছে। আৰু এইফালে আমাৰ চিকুকাই গাড়ী ধুই আছে। বাকী চাওক, এইফালে পাহাৰৰ পৰা পানী আহি আছে। আৰু এইকণতে আমি মানে যেতিয়া আহোঁ এইকণতে আমি গাড়ী ধুওঁ, গতিকে এইকণ জেগাত গাড়ী ধুওঁ আমি। আৰু ধুনীয়া পানী, পাহাৰৰ পৰা অহা পানী, এইখিনি চাওক, এই জংঘলৰ মাজেদি এনেকৈ পানী আহি আছে। আৰু এইফালে আমাৰ চিকুকাই গাড়ী ধুই আছে। এতিয়া ইয়াৰ পৰা গাড়ী ধুওঁ আৰু ওলাই যাম। বন্ধুসকল, দিনত ভাড়া মাৰি আহিলোঁ আৰু এতিয়া ভাত চাত খাই শুব লৈছোঁ। আৰু এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। লগ পাম নতুন এটা ভিডিঅ', নতুন এটা কণ্টেণ্টৰ সৈতে। আজিলৈ ইমানতে, বাই বাই, টাটা।